কলগাছিয়া এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল য'ত গ্ৰন্থমেলা অনুষ্ঠিত হয় আৰু য'ত কলগাছিয়াত বিহু নাচৰো কৰ্মশালা হয়। গতিকে অসমৰ ভাষা সাহিত্য সংস্কৃতি এইবিলাকৰ সৈতে সংলগ্ন হৈ থকা কলগাছিয়াবাসী অৰ্থাৎ আমাৰ মন্দিয়া বিধানসভা সমষ্টিটো এইটো নতুনকৈ গঠিত হৈছে আৰু নতুনকৈ গঠিত হোৱা ধুবুৰী লোকসভাৰ অংশীদাৰ হৈছে। আমি আহ্বান জনাম যে বাকী আৰু ফাঁকিত ৰাজনীতি কৰা, জনগণৰ প্ৰতি মৰম আৰু দায়বদ্ধতা নথকা কোনো দল আৰু ব্যক্তিক যাতে কলগাছিয়াবাসীয়ে যে ভোট নিদিয়ে সেইটো আমি জানো। আমি স্থানীয় প্ৰাৰ্থীক আগবঢ়াই আৰম্ভ কৰিছোঁ। স্থানীয় প্ৰাৰ্থীয়ে উঠা নমা অহা যোৱা কৰোঁতে সমষ্টিৰ মানুহক লগ পাব। বাকীসকল জিকি যোৱা 15 বছৰে বদৰুদ্দিন আজমল চাহাব জিকি সমষ্টিটোৰ কি কৰিলে? জৰা ফুকাৰ ৰাজনীতিহে কৰিলে, একোতো উন্নতি আৰু উন্নয়নৰ কাম নকৰিলে। কিমান মানুহে ৰেচন কাৰ্ড পাইছে, কিমানে আয়ুষ্মান কাৰ্ড পাইছে, কিমানে ছাত্ৰ ছাত্ৰীয়ে বৃত্তি পাইছে, কিমান কৃষকে কিষাণ সন্মান নিধিৰ ধন পাইছে, এইবিলাকৰ লগততো তেওঁৰ সম্পৰ্ক নাই। চৰকাৰে জনকল্যাণৰ বাবে এইবিলাক আঁচনি আৰম্ভ কৰিছে, তেনেহ'লে ৰাইজ কিয় বঞ্চিত হৈ থাকিব? গতিকে আমাৰ দৃঢ় বিশ্বাস আছে যে এইবাৰ লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদৰ UPPLৰ সন্মিলিত প্ৰাৰ্থী, অসম গণ পৰিষদৰ মানকাছাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামক অহা 7 মে'ত হ'ব লগা নিৰ্বাচনত ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব। মুখ্যমন্ত্ৰীয়ে কিন্তু এটা এখন বাদ দিছে, তেনে ক্ষেত্ৰত এই ধুবুৰীত আপোনালোকৰ প্ৰচাৰৰ প্ৰসাৰ কিমান দূৰ হ'ব? মুখ্যমন্ত্ৰীয়ে এই কথাটোও কৈছে যে অসম গণ পৰিষদৰ এটা সুকীয়া ভিত্তি আছে। অসম গণ পৰিষদে আমি যুঁজিম, অপেক্ষা কৰক। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ যোৱা নাই, দ্বিতীয় পৰ্যায়ৰ হোৱা নাই, আমি তৃতীয় পৰ্যায়ৰ। মুখ্যমন্ত্ৰী মহোদয়ৰ শুভকামনা আৰু আশীৰ্বাদ আছে কাৰণে মিত্ৰজোঁটে আমি যুঁজিছোঁ। মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছে যে মই ৰকিবুল ইছলাম জয়ী হোৱাটো বিচাৰিম। আকৌ এইটোও কৈছে যে ৰকিবুল হুছেইন জিকিলে কাজিৰঙাৰ গড়বিলাকে কষ্ট পাব।